নমস্কাৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে জীৱবিজ্ঞানৰ ইউনিট 7ৰ পঞ্চম অধ্যায় বংশগতিৰ সূত্ৰৰ প্ৰকাৰণৰ ওপৰত প্ৰথম খণ্ড ভিডিঅ' প্ৰস্তুত কৰি উলিয়াইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে চেষ্টা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে যাতে সহজতে বংশগতিৰ বিভিন্ন ধাৰণাসমূহ বুজি পায়। আৰু আজি আমি বংশগতিৰ সূত্ৰৰ প্ৰকাৰণ পাঠটিৰ এই পাঠটোত প্ৰথমতে বংশগতিৰ বিষয়ে জানিবলৈ দৰকাৰ হোৱা কিছুমান সাধাৰণ কথাৰ বিষয়ে আজি আলোচনা কৰিম। আৰু সেই কথাখিনিলৈ যোৱাৰ আগতে প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলক জনাব বিচাৰিছোঁ আচলতে বংশগতি মানেনো কি। আমি দেখিছোঁ যে আমাৰ আম গছৰ গুটিটোৰ পৰা যিটো পুলি হয় সেই পুলিটো আগৰ যিজোপা আম আছিল সেই আমজোপাৰ দৰে তাৰ গুণাগুণবিলাক বহন কৰে। বা আমি নিজৰ ক্ষেত্ৰতে যদি চাওঁ আমি সকলোবিলাকে দেখাই শুনাই হওক আমাৰ পিতৃপুৰুষ বা আমাৰ পিতৃ মাতৃৰ দৰে বা হয়তো আৰু কোনোজন তেওঁলোকৰ সেই আগৰ পূৰ্বজৰ দৰে দেখাই শুনাই একেই হয়। আচলতে এই যিবিলাক প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ জৰিয়তে সেই আম গছৰ যিজোপা আগৰ পৈতৃক আম গছ আছিল তাৰ পৰা সেই গুটিটোৱে সেই আগৰ আমজোপাৰ গুণাগুণবিলাক লাভ কৰিলে বা আমিবিলাকো সেই আগৰ আমাৰ পূৰ্বজৰ পৰা বা আমাৰ পিতৃ মাতৃৰ পৰা যিবিলাক চৰিত্ৰ পাই আহিছোঁ এই ধাৰাটোৱে বা এই প্ৰক্ৰিয়াটোৱে হ'ল বংশগতি। বা আমি ক'ব পাৰোঁ যে পিতৃ মাতৃৰ পৰা সন্তানলৈ চৰিত্ৰসমূহ গতি কৰাৰ প্ৰক্ৰিয়াই হ'ল বংশগতি। ইতিমধ্যে এই বংশগতিৰ বিষয়ে দশম শ্ৰেণীত যেতিয়া অধ্যয়ন কৰিছিল ছাত্ৰ ছাত্ৰীসকলে এই বিষয়ে জানিছিল আৰু এই পাঠটোত দৰকাৰ হোৱা প্ৰায়কেইটা কথা দশম শ্ৰেণীত পঢ়ি আহিছিল। তথাপিও এতিয়া ক্লাছ 12লৈ পোৱাৰ লগে লগে উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বাৰ্ষিকৰ লগে লগে কিন্তু আৰু কিছুমান নতুন কথা জানি ল'ব লাগিব এই পাঠটোৰ জৰিয়তে। ঠিক তেনেকৈ সেই কথাখিনিৰ বিষয়ে আজি আলোচনা হ'ব। লগতে সেইখিনিলৈ যোৱাৰ আগতে আৰু এটা কথা জনাই ল'ব বিচাৰিছোঁ, এই যে আমি বংশগতিৰ বিষয়ে আলোচনা আজি কৰিম যাক আমি বংশগতি বিদ্যা বুলি কয় বা ইংৰাজীত জেনেটিক্স বুলি কয় বা আনুবংশিক বিজ্ঞান বা কোনো এক জিনতত্ত্ব বুলিও কয়। তেন্তে আমাক যদি কোনোবাই সোধে এই জেনেটিক্সৰ অৰ্থ কি বা বংশগতি বিদ্যাৰ অৰ্থ কি, তেন্তে আমি ক'ম আমি এই যিখিনিৰ বিষয়ে আজি পঢ়িবলৈ গৈছোঁ সেই পঢ়িবলৈ যোৱা অধ্যয়ন কৰা এই জীৱবিজ্ঞানৰ শাখাটোৱেই হ'ব বংশগতি বিদ্যা। বা যাক আমি এনেদৰে ক'ব পাৰোঁ জীৱবিজ্ঞানৰ যিটো শাখাত পিতৃ মাতৃৰ পৰা সন্তানলৈ চৰিত্ৰসমূহ গতি কৰাৰ প্ৰক্ৰিয়া আৰু পিতৃ মাতৃৰ পৰা সন্তানলৈ স্থানান্তৰিত হোৱা চৰিত্ৰসমূহ ভিন্ন হোৱা আদিৰ বিষয়ে অধ্যয়ন কৰা হয় তাকে আনুবংশিক বিজ্ঞান বা জিনতত্ত্ব বা বংশগতি বুলি কয় বা ইংৰাজীত ক'লে আমি জেনেটিক্স বুলি কওঁ। বিজ্ঞানে বহুদূৰ আগুৱাই গৈছে, বহু ক্ষেত্ৰতে এতিয়া বিজ্ঞানে আগবাঢ়ি গৈ বিভিন্ন ধৰণৰ নতুন নতুন আৱিষ্কাৰৰ বিষয়ে আমি দেখি আহিছোঁ। ঠিক তেনেকৈ বংশগতি বিজ্ঞান বা জেনেটিক্সো কিন্তু বহুদূৰ আগুৱাই গ'ল আৰু বৰ্তমান ক্ষেত্ৰখনত এই জেনেটিক্সৰ এটা বৃহৎ পৰিসৰ আছে বা এটা বৃহৎ স্কোপ আছে বুলি ক'ব পাৰোঁ। কিন্তু ইয়াৰ আৰম্ভণি ঘটিছিল কেইজনমান বৈজ্ঞানিকৰ তেওঁলোকৰ গৱেষণা বা তেওঁলোকৰ চিন্তা চৰ্চাৰ জৰিয়তে। সেইকাৰণে আমি পাঠটোৰ আৰম্ভণিতে সেইসকলৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক জনাই ল'ব বিচাৰিছোঁ। বিশেষকৈ আমি প্ৰথমে মেণ্ডেলৰ নাম ক'ম বা একেদৰে ৱাটছন, ক্ৰিক, নিৰেনবাৰ্গ, কৰ্ণবাৰ্গ, ব্ৰিনাৰ আদিৰ দৰে যিসকল আমাৰ জেনেটিক্স বা এই বংশগতি বিদ্যাৰ লগত জড়িত তেওঁলোকৰ গৱেষণাই বংশগতি বিদ্যাক বহুদূৰ আগুৱাই নিছে বুলি আমি ক'ব পাৰোঁ। এতিয়া বংশগতি বিজ্ঞানৰ আমি কেইবাটাও ভিডিঅ'ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক বুজাম আৰু এই যিসকল বৈজ্ঞানিকৰ নাম ল'লোঁ তেওঁলোকৰ চিন্তা চৰ্চা বা তেওঁলোকৰ গৱেষণাৰ বিষয়ে এই পাঠটিৰ লগত বা এই পাঠটিৰ লগত খাপ খাই থাকিব। বিভিন্ন বিষয়বিলাক সেই পাঠটিৰ পৰাই এই বৈজ্ঞানিকসকলৰ চিন্তা চৰ্চাৰ জৰিয়তে আগবাঢ়ি অহা কথাবিলাক ছাত্ৰ ছাত্ৰীসকলে জানিব পাৰিব। বাৰু পাঠটিত প্ৰথমেই মেণ্ডেলৰ সূত্ৰৰ বিষয়ে দিয়া হৈছিল আৰু মেণ্ডেলৰ সূত্ৰৰ বিষয়ে ক্লাছ 10ত ছাত্ৰ ছাত্ৰীসকলে পাই আহিছে, গতিকে বুজিবলৈ সিমান এটা অসুবিধা নাথাকিব। কিন্তু দশম শ্ৰেণীতকৈ কিন্তু অলপ বহলভাৱে বিস্তৃত পৰিসৰত দিয়া হৈছে। দশম শ্ৰেণীত উল্লেখ নকৰা বহুকেইটা কথা ইয়াত ছাত্ৰ ছাত্ৰীসকলে জানিব লাগিব আৰু সেইখিনি জানিবলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলক কেইটামান প্ৰাৰম্ভিক কথা জানি লোৱাটো ভাল হ'ব যিকেইটাই ছাত্ৰ ছাত্ৰীসকলক বুজাত সহায় কৰিব। সেইকাৰণে আনুবংশিক বিজ্ঞান বা জিনতত্ত্ব বা বংশগতি বিদ্যা বা জেনেটিক্সৰ অধ্যয়নৰ আগতে কেইটামান আমি প্ৰাৰম্ভিক কথা জানি ল'ব লাগিব। প্ৰথম ক্ৰম'জম, নিশ্চয় জানি ক্লাছ 10ৰ ক্ৰম'জমৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলে পাই আহিছে আৰু যিহেতু বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলে ক্ৰম'জমৰ বিষয়ে জানে তথাপিও বাৰু মই কথাখিনি আগবঢ়াই ল'ম। ঠিক একেদৰে জিনৰ বিষয়েও জানে, এলিল, DNA এইখিনি ক্লাছ 10ত ছাত্ৰ ছাত্ৰীসকলে পাই আহিছিল বা এইখিনিৰ লগত চিনাকি। একেদৰে এতিয়া ছাত্ৰ ছাত্ৰীসকলে জানিব লাগিব কেইটামান কথা সমযুগ্মী, হোমোজাইগাছ, বিষমযুগ্মী, হেটেৰোজাইগাছ, জিনীয় ৰূপ,
জিনোটাইপ, ব্যক্তৰূপ, ফিনোটাইপ আদিবিলাকৰ অৰ্থনো কি বা এইবিলাকে কি বুজায়। আমি আজি পাঠটোৰ মূল বিষয়বস্তু মেণ্ডেলৰ সূত্ৰৰ বিষয়ে হয়তো নেক্সট ভিডিঅ'টোত তোমালোকক জনাম। গতিকে সেইখিনি কথা জানিবলৈ যোৱাৰ আগতে আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি এটা চিনাকিহে কৰিম এই জিনতত্ত্ব বা বংশগতিবিদ্যাৰ এই টাৰ্মবিলাকৰ লগত, যি আমাক বংশগতিবিদ্যা পঢ়াত সহায় কৰিব। বাৰু আমি সকলোৱে জানো আমাৰ কোষৰ গঠনৰ বিষয়ে আমি জানোৱেই। ক্লাছ 9তে ছাত্ৰ ছাত্ৰীসকলে কোষৰ গঠনৰ বিষয়ে জানে। কোষটোক আৱৰি ৰখা কোষাৱৰণ বা উদ্ভিদ কোষৰ কাৰণে কোষবেৰ, ঠিক তেনেকৈ কোষ পৰশ য'ত কোষ সংজ্ঞাণুবিলাক উপঙি থাকে, বা ঠিক তেনেকৈ এটা কোষ কেন্দ্ৰ থাকে। আৰু এই কোষ কেন্দ্ৰৰ ভিতৰত আমি জানো যে তাতে ক্ৰমেটিন জালিকা ৰূপত কিছুমান জালিকা সদৃশ গঠন থাকে। আৰু এই যিখন ক্ৰমেটিন জালিকা দেখুৱাব বিচাৰিছোঁ, এইটো কোষ কেন্দ্ৰ, এইটো নিউক্লিঅলাছ, আৰু ইয়াৰ থকা যিবিলাক এইবিলাক অকুৱা যি গঠন বা যি জাল সদৃশ গঠন, যিখনক আমি ক্ৰমেটিন বুলি কওঁ বা ক্ৰমেটিন জালিকা বুলি কওঁ, ইয়ে বিভাজনৰ সময়ত কোষটোৱে যেতিয়া বিভাজিত হ'ব বিচাৰিব, এটা ধুনীয়া ষ্ট্ৰাকচাৰ ফৰ্ম কৰে, যাক আমি কওঁ ক্ৰম'জম। আৰু ক্ৰম'জমৰ গঠনৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলে অলৰেডি পাইছে বা ছাত্ৰ ছাত্ৰীসকল জ্ঞাত। এতিয়া এই যিডাল ক্ৰম'জম, এই ক্ৰম'জমবিলাকৰ গাত এনেধৰণৰ কিছুমান ইয়াতে দেখুৱাব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক গঠন বা অংশ থাকে, যিবিলাকে আমাৰ চৰিত্ৰবিলাক ৰূপায়ণ কৰে। এতিয়া এই যিবিলাক গঠন, এই গঠনবিলাকেই হ'ল জিন। আৰু এই জিনবিলাকৰ ভিতৰত থকা যিখিনি গঠন, তাক কিছুমান এনেধৰণৰ সৰ্পিল আকাৰৰ গঠন বুলি কওঁ, আৰু সেইবিলাকেই হ'ল DNA। তেনে একেবাৰে চিম্পুল অৰ্থ যে কোষৰ ভিতৰত এটা নিৰ্দিষ্ট পৰিমাণৰ ক্ৰম'জমৰ সৃষ্টি হ'ব। বিশেষকৈ মানুহৰ ক্ষেত্ৰত আমি জানো 46ডাল ক্ৰম'জম থাকে প্ৰতিটো কোষত, আৰু সেই ক্ৰম'জমবিলাকৰ গাত থকা যিবিলাক অংশ বা সেই ক্ৰম'জমডালে বহন কৰা যিবিলাক পাৰ্টছ, যি আমাৰ এটা চৰিত্ৰৰ প্ৰকাশ ঘটায়, কোনো এজন দেখাত কেনেকুৱা, ওখ নে চাপৰ বা চকুৰ বৰণ কেনেকুৱা, এই যিবিলাক ধাৰণা এই ক্ৰম'জমডালৰ গাত থকা এই প্ৰতিটো অংশই হয়তো এটা বিভিন্ন চৰিত্ৰ মানুহজনৰ ক্ষেত্ৰতে হওক বা প্ৰাণীটো বা উদ্ভিদজোপাৰ ক্ষেত্ৰতে হওক বহন কৰি আহিছে। আৰু এই অংশটোকে আমি ক'ম জিন। আৰু জিনৰ ভিতৰতো আমি যদি চাবলৈ যাওঁ, ই কিছুমান সৰ্পিল আকাৰৰ গঠনৰ সমষ্টি হ'ব, যাক আমি ক'ম DNA। বাৰু DNA গঠনৰ বিষয়ে আমি পঢ়িম। ৱাটছন আৰু ক্ৰিকৰ মডেলৰ বিষয়েও আছে, খুব ইণ্টাৰেষ্টিং ধাৰণা। আৰু কৈছোঁৱে বংশগতিবিদ্যা ইমানেই আগুৱাই গ'ল আৰু ই এটা ইমানেই ইণ্টাৰেষ্টিং টপিক, ছাত্ৰ ছাত্ৰীসকলে যদি আমি প্ৰস্তুত কৰা ভিডিঅ'সমূহ খুব গুৰুত্ব সহকাৰে ভালকৈ বুজিব পাৰে, তেনে এটা ইণ্টাৰেষ্টিং বিষয়ৰ ওপৰত তেওঁলোকে ইণ্টাৰেষ্টটো ক্ৰমান্বয়ে বাঢ়ি গৈ আনবিলাক বিষয়তকৈ হয়তো কোনোজনে জেনেটিক্স অধ্যয়নৰ ক্ষেত্ৰতে বেছিকৈ গুৰুত্ব আৰোপ কৰিব বুলি ভাবিছোঁ। আৰু যি কি নহওক, ইয়াক বুজিব পাৰিলেহে কিন্তু সহজ, নহ'লে কিন্তু একেবাৰে কথাবিলাক জটিললৈ গতি কৰে। সেইকাৰণে একদম প্ৰাৰম্ভিকৰ পৰা ছাত্ৰ ছাত্ৰীসকলক বুজাবলৈ মই মাত্ৰ চেষ্টা কৰিছোঁ। তেন্তে চিম্পুল কথা যে এই আমাৰ কোষৰ ভিতৰত যিবিলাক ক্ৰমেটিন জালিকা বিভাজনৰ সময়ত ক্ৰম'জম হ'ল, ক্ৰম'জমৰ ভিতৰত অংশবিলাকক আমি জিন বুলি ক'লোঁ, আৰু জিনৰ যিবিলাক গঠন সৰ্পিল আকাৰ গঠন, সেইবিলাক হ'ল DNA। এতিয়া আৰু এটা শব্দ কৈছিলোঁ, আচলতে এই এলিল মানেনো কি? এতিয়া এই জিনবিলাকৰ কথা যে ক'লোঁ, এই জিনবিলাক কিহৰ দ্বাৰা গঠিত হয়, মানে এটা জিনে এটা নিৰ্দিষ্ট চৰিত্ৰ ৰূপায়ণ কৰিলে সেই চৰিত্ৰটো প্ৰকাশ কৰিবলৈ যাওঁতে তাৰ থকা যিটো বৈশিষ্ট্য বা তাৰ যিটো গঠনাত্মকমূলক বৈশিষ্ট্য, সেইটোৱে হ'ব তাৰ এলিল। এতিয়া কথাটো বুজিবলৈ গ'লে প্ৰায় একেই নিচিনা লাগে। আচলতে আমি এনেকৈ ক'ম যে জিনৰ গাত থকা বা জিনত থকা যিটো অংশই চৰিত্ৰবিলাক ৰূপায়ণ কৰি আহিছে, মানে সেই বৈশিষ্ট্যবিলাক দেখুৱাই আহিছে, সেই অংশটোৱেই হ'ব এলিল। মানে এতিয়া এইটো এটা অংশ আৰু এইটো এটা অংশ। উদাহৰণস্বৰূপে এই দুয়োটা অংশ এটা নিৰ্দিষ্ট চৰিত্ৰ ধৰি ল'লোঁ আমি ৰূপায়ণ কৰি আহিছে। এতিয়া এই নিৰ্দিষ্ট চৰিত্ৰ ৰূপায়ণ কৰিবলৈ যাওঁতে তাৰ যিটো গাত থকা যিখিনি মেটেৰিয়েলছ, সেই মেটেৰিয়েলছখিনিক আমি যদি সহজতে বুজিবলৈ যাওঁ, সেইখিনি হ'ব তাৰ এলিল। তেন্তে এনেদৰে বুজিব বুলি ভাবিছোঁ মই ছাত্ৰ ছাত্ৰীসকলে। এতিয়া নেক্সট
ক্ৰমোজম জিন এলিল আৰু ডিএনএৰ বিষয়ে বুজিলে ছাত্ৰ ছাত্ৰীসকলে মই ভাবিছোঁ এতিয়া এলিলৰ বিষয়ে আৰু অকণমান সহজ হৈ পৰিব মই ছাত্ৰ ছাত্ৰীসকলক নেক্সট আৰু এটা ধাৰণাৰ বিষয়ে জনাব বিচাৰিছোঁ আৰু সেই এলিলৰ বিষয়ে ক'বলৈ যাওঁতে মই ছাত্ৰ ছাত্ৰীসকলক এতিয়া জনাব বিচাৰিম অটোজমছ আৰু ছেক্স ক্ৰমোজম মানেনো কি এতিয়া আমাৰ এটা মানুহৰ শৰীৰৰ কোষৰ কথাই ক'লোঁ আৰু প্ৰতিটো কোষৰ ভিতৰতে আমি জানো ক্ৰমোজম থাকে আৰু সকলোৱে জানে মানুহৰ প্ৰতিটো কোষৰ ভিতৰত 46ডাল ক্ৰমোজম থাকে বা যাক জোৰা হিচাপে ক'লে 23 জোৰ ক্ৰমোজম এয়া দেখুৱাইছোঁ এজোৰ দুজোৰ তিনিজোৰ এনেদৰে 23 জোৰ ক্ৰমোজম থাকে ইয়াৰে 22 জোৰ ক্ৰমোজমৰ দ্বাৰা মানুহটোৰ বাহ্যিক গঠনাত্মকমূলক যিবিলাক চৰিত্ৰ আছে সেইবিলাক প্ৰকাশ পায় মানুহজন ওখ বা চাপৰ বা গাৰ বৰণ বগাই হওক বা কলাই হওক বা চকুৰ বৰণ বা ইত্যাদি ইত্যাদি যেনে ধৰণৰ বা চুলিৰ গঠন কেনেকৈ সকলোবিলাক এই 22 জোৰ ক্ৰমোজমৰ দ্বাৰা বা 44ডাল ক্ৰমোজমৰ দ্বাৰা ৰূপায়ণ হয় এতিয়া এই যিবিলাক আমাৰ বাহ্যিক গুণাগুণ যে প্ৰকাশ কৰিলে এই ক্ৰমোজমবিলাকক কম আমি অটোজমছ আৰু আনহাতে আৰু এজোৰ ক্ৰমোজম থাকে যিজোৰ ক্ৰমোজমৰ দ্বাৰা মানুহজন পুৰুষ হ'বনে স্ত্ৰী হ'ব তাক ৰূপায়ণ কৰা হয় যাক আমি ক'ম ছেক্স ক্ৰমোজম বা লিংগ নিৰ্ধাৰণ ক্ৰমোজম বুলি ক'ম এতিয়া নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে অটোজম আৰু ছেক্স ক্ৰমোজমৰ বিষয়ে বুজিব পাৰিছে বুলি ভাবিছোঁ আৰু এই প্ৰতিটো ক্ৰমোজমৰ বিভিন্ন ধৰণৰ অংশ থাকিব যিবিলাক আমি জিন বুলি ক'ম আৰু সেই জিনবিলাকৰ পৰা যিবিলাক আমি সিহঁতৰ ভিতৰত থকা গঠন পাম যিবিলাক বিশেষকৈ ফছফেট বা এনেধৰণৰ আমি ছাত্ৰ ছাত্ৰীসকলক ডিএনএৰ গঠনৰ বিষয়ে ক'লে গম পাব চুগাৰ ইত্যাদিৰ দ্বাৰা কিছুমান পদাৰ্থৰ দ্বাৰা গঠিত এটা সৰ্পিলাকাৰ গঠন হ'ব যি হ'ব ডিএনএ এতিয়া ইয়াৰে যিবিলাক গঠন হ'ল এই জিনবিলাক যে থাকিব এই জিনবিলাকৰ ক্ষেত্ৰত তাৰ ভিতৰৰ পৰা যিটো গঠন আমি দেখা পাম সেই গঠনটোৰ প্ৰতিনিধিত্ব কৰা যিবিলাক অংশ থাকিব সেই অংশবিলাকেই হ'ব এলিল বাৰু এলিলৰ বিষয়ে ওলাই গৈ থাকিব গম পাই গৈ থাকিব ক্ৰমান্বয়ে ভিডিঅ'টো আগবাঢ়ি যোৱাৰ লগে লগে নেক্সট জনাইছিলোঁ যে প্ৰথমতে আৰু কেইটামান কথা আমি জানিব লাগিব সমযুগ্মী আৰু বিষমযুগ্মী মানেনো কি এতিয়া জিনটোৰ জোৰ কাৰক মানে সেই এলিলৰ কথাই কৈছোঁ যদি সদৃশ হয় তেনেহ'লে তেনে ক্ৰমোজমক সমযুগ্মী বুলি ক'ম এইবাৰ এলিল একেবাৰে খুব ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব বুলি ভাবিছোঁ আৰু জিনটোৰ জোৰ কাৰক যদি অসদৃশ হয় তেন্তে ক্ৰমোজমক বিষমযুগ্মী বুলি ক'ম এতিয়া এনেদৰে এটা নোট দি দিলে একেবাৰে ছাত্ৰ ছাত্ৰীসকলে হয়তো মুখস্থ কৰিব লাগিব বা বুজিবলৈ হয়তো অলপ অসুবিধা থাকিব কিন্তু এনেদৰে যদি ছাত্ৰ ছাত্ৰীসকলক বুজাওঁ তেন্তে হয়তো একেবাৰে সহজতে বুজি পাব এই জোৰা হ'ল সমযুগ্মী মানে ইয়াৰে দুইটা কাৰক একেই এলিল একেই এই দুইটা জিন সেই জিনত সোমাই থকা এলিলটো ধৰি ল'লোঁ এ নামৰ এই দুইটা যদি একে হয় তাক আমি ক'ম সমযুগ্মী আৰু আনহাতে আন এটা উদাহৰণ দেখুৱাইছোঁ য'ত এই দুটা পাৰ্ট জিন এই দুইটা একেটা চৰিত্ৰই ৰূপায়ণ কৰি আছে কিন্তু ইয়াৰ গঠনটো বি আৰু ইয়াৰ গঠনটো স্মল লেটাৰ বি তেন্তে বেলেগ তেন্তে ইয়াক আমি ক'ম বিষমযুগ্মী এতিয়া এটা চৰিত্ৰ ৰূপায়ণ কৰে যিটো চৰিত্ৰ একেটা চৰিত্ৰই হ'ব কিন্তু এনেকৈ বিষমযুগ্মী কাৰক যেতিয়া থাকিব ইয়াৰ ভিতৰত এই বিৰ চৰিত্ৰটো হয়তো প্ৰকাশ পাব নহ'লে স্মল বিৰ চৰিত্ৰটো প্ৰকাশ পাব যিটো চৰিত্ৰ প্ৰকাশ পায় সেইটোকে আমি প্ৰভাৱী চৰিত্ৰ বুলি ক'ম যিটো আমি মেণ্ডেলৰ সূত্ৰত পঢ়িবলৈ গৈ আছোঁ বা ল অফ ডমিনেন্স বা প্ৰভাৱিতা সূত্ৰত ইয়াৰ বিষয়ে জানিবলৈ গৈ আছোঁ কিন্তু এইবিলাকেই হ'ল এলিল যদি এলিলবিলাক সদৃশ ৰূপত থাকে তেন্তে সমযুগ্মী হ'ব আৰু যদি অসদৃশ হৈ থাকে তেন্তে তাক আমি বিষমযুগ্মী বুলি ক'ম নিশ্চয় ধৰিব পাৰিছে বুলি ভাবিছোঁ নেক্সট ইয়াৰ লগতে মই ছাত্ৰ ছাত্ৰীসকলক আৰু এটা বস্তু দেখুৱাই দিব বিচাৰিছোঁ যদি আমাৰ সদৃশ হ'লে কাৰকবিলাক সদৃশ হ'লে হোমোজাইগাছ ক'লোঁ সমযুগ্মী বেলেগ হ'লে বিষমজাইগাছ ক'লোঁ বা হেটেৰোজাইগাছ বুলি ক'লোঁ নেক্সট আৰু এটা পাব হেমিজাইগাছ যেতিয়া অকল এটা এলিল প্ৰেজেণ্ট থাকিব এইটো আমি একেই ক্ৰমোজমৰ জোৰা এটা আঁকিলোঁ ইয়াতে চি আছে এইফালে আছে জানো নাই গতিকে অকল এটা এলিল যদি থাকে তেনেকুৱা আমি ক্ৰমোজমক হেমিজাইগাছ বুলি ক'ম আৰু ইয়াৰ এক্সাম্পল দিব পাৰোঁ এক্স আৰু ৱাই ক্ৰমোজম যি এটা ছেক্স ক্ৰমোজম যি পুৰুষৰ ক্ষেত্ৰত থাকে জানেই আৰু সেই ইয়াৰে এক্স ৱাই ক্ৰমোজমৰ দুইডাল ক্ৰমোজমতে যিকোনো এটা এলিল থাকে
গতিকে এটাত থকা এলিলটো আনডাল ক্ৰম'জমত নাথাকে এনে ধৰণৰ বিলাকক আমি ক'ম হেমিজাইগছ কেতিয়াবা হেমিজাইগছ ক্ৰম'জমৰ এক্সাম্পল দিবলৈ ক'লে আমি XY ৰ কথা লিখিব পাৰোঁ বা ইয়াৰ ডেফিনেশ্যন দিলেও এতিয়া ছাত্ৰ ছাত্ৰীসকলে পাৰিব যেতিয়া অকল এটা এলিল প্ৰেজেণ্ট হৈ থাকিব ক্ৰম'জমত তাক আমি হেমিজাইগছ ইয়াৰ পিছতে জনাব বিচাৰিছোঁ জিনিঅ' ৰূপ জিনোটাইপ আৰু ফিনোটাইপ অৰ্থাৎ ব্যক্ত ৰূপ মানে কি একেবাৰে সহজ জিনৰ এলিলবিলাকৰ যি প্ৰকৃতি হ'ব সেইটো হ'ব তাৰ জিনিঅ' ৰূপ বা জিনোটাইপ আৰু জিনৰ এলিলবিলাকৰ ফলত প্ৰকাশ হোৱা যিটো বাহ্যিক ৰূপ হ'ব সেইটো হ'ব ফিনোটাইপ অৰ্থাৎ আমি এলিলবিলাক ছাত্ৰ ছাত্ৰীসকলে ক্লাছ 10তে গম পাই আহিছে যে আমি ইহঁতক আমি দুটা ষ্টাইলত লিখিম উদাহৰণস্বৰূপে আমি ওখ কাৰকটো যদি বা ওখ চৰিত্ৰটো ৰিপ্ৰেজেণ্ট কৰিবলৈ যাওঁ ওখটো ইংৰাজীত তল বুলি ক'ম তাৰ ফাৰ্ষ্ট লেটাৰ দুটা ইউজ কৰোঁ গতিকে এটা চৰিত্ৰ প্ৰকাশৰ বাবে দুটা এলিল দিওঁ টি কেপিটেল টি বা কেপিটেল টি স্মল টিও থাকে এতিয়া সাপৰ চৰিত্ৰটোৰ কাৰণে তাৰ বিপৰীত হিচাপে স্মল টি দিওঁ সেইকাৰণে স্মল টি এই যিবিলাক এলিলবিলাকৰ নেচাৰ এইটোক কম জিনিঅ' ৰূপ আৰু এই এলিলবিলাকৰ ফলত প্ৰকাশ হোৱা যিটো ৰূপ সেই ৰূপটোৰ ফলত মানে এই এলিলবিলাকৰ দ্বাৰা হয়তো কোনোবা এটা এলিলৰ দ্বাৰা কোনোবা এজন ওখ চৰিত্ৰটো প্ৰকাশ পালে বা সাপৰটো প্ৰকাশ পালে বা গাৰ বৰণ ইত্যাদিৰ প্ৰকাশ পালে সেইটোক আমি ব্যক্ত ৰূপ বুলি ক'ম গতিকে এইটো আমি প্ৰথমটো ভিডিঅ' মাত্ৰ প্ৰাৰম্ভিক জ্ঞানখিনি দিবৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি প্ৰস্তুত কৰি দিছোঁ নেক্সট ভিডিঅ'টোৰ জৰিয়তে আমি পাঠটোৰ ভিতৰলৈ যাম য'ত ছাত্ৰ ছাত্ৰীসকলক মেণ্ডেলৰ সূত্ৰ যিখিনি আগতে পঢ়ি আহিছিল যদিও তাৰ পৰা আৰম্ভ কৰিম আৰু এটা ইণ্টাৰেষ্টিং বিষয়ৰ পাতনি মেলিছোঁ আৰু এনেদৰে নতুন নতুন কথাবিলাক আমি এই জেনেটিক্সৰ অৰ্থাৎ বংশগতিবিদ্যাৰ ভিডিঅ' কেইটাৰ জৰিয়তে শিকি যাম ধন্যবাদ